আৰু লক্ষ্মণৰ হৰ ঘাৱে ঘৰ মচৰি গৈলা গাৱে জ্বলিলে কৰাইক হয় গলি আকৰ্ণ পুৰীয়া ধুনু হৰ গোট মাৰিলে ঐ আকাশে জ্বলন্তে যাই চানি ৰামৰ কনিষ্ঠা তাকৈ অৰ্ধচন্দ্ৰ বান হানি অন্তৰীক্ষে কাটিয়া পেলাইলা দেৱ দৈত্য নৰ যক্ষ দানৱ যতে কনাগ হবে হতে কৌতুক পাই লয়ে আৰু পঞ্চকোটা হৰ আদি গায় হানিলে ক লক্ষ্মণে হানিলা পুনু তাকে অনেক লক্ষ্যে কহৰে সূৰ্য পথৰ উঠিলে ক নিশাচৰ তাহাকয়া থাকে আমাৰ মানুহ জন্ম ললে আমাৰ 4টা ধাপ থাকে বছৰটো এটা বছৰ 4টা ধাপ যেনেকুৱাকৈ টকা ধাৰ ল'লে ধাৰ মাৰিব লাগে ভাল মানুহ টকা ধাৰ ল'লে ধাৰ মাৰে ভাল মানুহ কৈছোঁ দেই মই আৰু যিবিলাক একেবাৰে মাৰিম বুলি হয় তাতো ৰক্ষা নাই গতিকে এতিয়া কথা কৈছে আমাৰ প্ৰথম হ'ল পিতৃ মাতৃৰ ধাৰ আমি যে বছৰি কৰোঁ একাদিষ্ট সেইটো পিতৃ মাতৃৰ ধাৰ তাৰপাছত গুৰু ধাৰ গুৰু মানে বুজি পাইছেনে আমাৰ গুৰুজনা আমি যাত শৰণ লওঁ শৰণ লোৱা গুৰুজনাক আমি বছৰত এবাৰ মানুহজনক দিব লাগে সাগৰ দিব লাগে বা ঘৰত মাতি আনি এসাঁজ অন্ন খুৱাব লাগে পুথি বাজি পঢ়ি উঠি দুটা গ'ল মা মোৰ 3 নম্বৰ ৰাজকৰ ৰাজকৰ মানে এই যে খাজানা দিয়া এইটো বছৰত দিব লাগে আৰু 4 নম্বৰ হ'ল দেৱকৰ দেৱকৰ মানে আমাৰ সকলোৰে এটা ইষ্টদেৱ থাকে কোনোবা এজন শিৱ কোনোবা এজন হনুমন্ত কোনোবা এজনৰ বিষ্ণু এইটো সদায় এটা ইষ্টদেৱক পূজা কৰিব লাগে ৰাতিপুৱা এইটো হ'ল আমাৰ 4টা কৰ দিনটোতে 4টা কৰ আমি পূজাব পাৰোঁ কেনেকুৱাকৈ আপুনি ৰাতিপুৱা শুই উঠি আপুনি গা পা ধুলে চাকিখন দিলে চাকিখন দিওঁতে আপোনাৰ 3টা কাম হ'ল আপুনি বহা জেগাতে ইষ্টদেৱ কৃষ্ণই হওক কৃষ্ণক আপুনি ভাবিলে এটা কৰ গ'ল তাতে বহা জেগাত আপুনি পিতৃ ভাবিলে 2টা কৰ গ'ল আপুনি গুৰুজনক আপুনি এবাৰ ভাবক 3টা কৰ বহা জেগাতে হৈ গ'ল আপুনি কি একে জেগাতে ৰাজকৰটো থাকে আৰু 5টা যজ্ঞ আমাৰ গৃহস্থীৰ কথা কৈছোঁ দেই গৃহস্থী এখন হ'লে এখন সংসাৰ হ'ব লাগিলে ঘৰ দুৱাৰ তামোল পাণ ভাখেৰি মন্দিৰকে আদি কৰি যিখন গৃহস্থী সেই গৃহস্থীখনত 5টা আমাৰ যজ্ঞ থাকে সেই ডাঙৰ যজ্ঞ নহয় একে সৰু যজ্ঞ সেই যজ্ঞকেইটা কৰিলে গৃহস্থীখন পূৰ্ণ হয় এইবিলাক শাস্ত্ৰই কৈছিল পঞ্চযজ্ঞ এতিয়া পিতৃদেৱ অতিথিদেৱ ভৱ নিদেৱ ভৱ পিতৃদেৱ ভৱ গুৰুদেৱ ভৱ ইষ্টদেৱ ভৱ নি মানে হ'ল এই চৰাই চিৰিকটি গৰু ছাগলী হাঁহ পাৰৱা আপুনি চাউল ছটিয়াই দিলে আশীৰ্বাদ কৰিলে তাৰপিছত অতিথি আগতেতো মানুহবিলাকে অতিথি নহ'লে ভাতে নাখাইছিল আজিকালি অতিথি দেখা পালি দৰ্জা ঝপাব আৰু যদি ভাই আৰু তাতে কথা হ'ল কি এতিয়া কাকো দুখ দি লাভ নাই এতিয়া চব মানুহ বেমাৰী তিনি মানুহবিলাকো আজিকালি আগৰ নিচিনা নহয় সতেজ নহয় কেকেনি গেথেনি তেওঁলোকে থাকে উপায় নাই আজিকালি সময়ে কৰিছে খাদ্যই কৰিছে মোবাইলে কৰিছে এতিয়া 2টা গ'ল কি গ'ল নিৰ্যজ্ঞ মানে হ'ল চৰাই চিৰিকটি অতিথি সেৱা পিতৃদেৱৰ মই যি ক'লোঁ বহা জেগাত এই 4টা গ'ল মনত থাকিব নাই প্ৰথম হ'ল পিতৃ সেৱা গুৰু সেৱা দেৱতা সেৱা অতিথি সেৱা আৰু নি সেৱা নি মানে হ'ল চৰাই চিৰিকটি গতিকে মনত ৰাখিব বাহিৰৰ জীৱ জন্তুকো অলপমান খুৱাব লাগে আপুনি ছুটাই দিয়ক বিস্কুটেই হওক কিবা এখন হওক এতিয়া খাব নহয় আৰু চাব তাৰ পৰা লাভ আছে আপুনি মনত ৰাখিব লাভটো কিন্তু একে দেখা লাভ নহয় দেই এইবিলাক বস্তু দেখা লাভ নহয় এইবিলাক বস্তু নদীয়া মাটিতে আছে গংগা যমুনা সৰস্বতী
সৰস্বতী নদী দেখা নদী নহয়, তলে তলে বব। গংগা আৰু যমুনা দেখা পায়। এইবিলাক বস্তু সৰস্বতী নদী তলে তলে বয়, আপুনি গম নাপাব। আপুনি চৰাই চিৰিকটিক আনক উপকাৰ কৰোঁতে কি লাভ হৈছে আপুনি সেইটো দেখাত দেখা নাপায়, কিন্তু আপুনি তাত কৰ্ম লাগি যায় আছে, সেইটো আপুনি জানাইহে জানে। ইয়াতে আৰু আপোনাৰ কথাখিনিতে কৈছোঁ দেই, আমি এতিয়া কওঁ এই অমুক মন্দিৰত অমুকখিনি দান দিলোঁ, সেইটো আচলতে নহয়, একেবাৰে নহয়। অনুদান। অনু মানে হৈছে সৰু, একে ৰাইজৰ লগত ময়ো মানে হাত ধৰি কিবা এটা সৰুকৈ এটা অনুদান দিছোঁ সামৰ্থ্য অনুযায়ী। দান বোলে কোনটো, যেতিয়া মোৰ পিতৃ মাতৃ ঢুকাব, যিদিনা পেটৰ কৰ্ম হ'ব, যিখিনি আমি গুৰুক দান দক্ষিণা দিওঁ সেইটোহে দান দক্ষিণা। এতিয়া আমি আৰু পঞ্চগোটা হৰ আতি গায় হানিলে ক লক্ষ্মণে হানিলা কোনো তাকে অনেক লক্ষ্যে ক হৰে সূৰ্য পথৰ উঠিলে ক নিশাচৰ তাহাং কণা থাকে সুমিত্ৰা তনয়ে জানি আপোনাৰ হৰে হানি অস্তে কাটি পেলাইলা সকল হয় আকৰ্ণ পুৰীয়া ধনু অস্তগত হানিলে ক ও কপালত ফুটিলা হক গোট পুখি গইলা তাকো কেহ নকানিলা ঘুটি ৰুটি ৰুধিৰ হব যায় কত বেলি মুচা গয়া আছিলে কমতি গাই কতৈ খনা চেতন এই সাৰ্থক যে দশৰথ কুলৰ নন্দন বীৰ যিনি ভুৱনে যশ পাইলে স্বৰ্গ মধ্য পতালত কৰাইলোহু মই হেনবীৰ হয় এক গোট হৰতে পাইলে আৰু কায়ো হৰা হানি সূৰ্য পথৰ উঠিলে কওঁ লক্ষ্মণে বেৰিয়া তময় এই দেৱগণ ৰাম সেনা সবৰে সম্ভ্ৰম মন হয় অন্তৰ্গতে তাজিলে এতিয়া এই কৰ্মবিলাক আমাৰ চিকিৎসাৰ 3টা ভাগ আছে। এটা হ'ল আয়ুৰ্বেদিক এলোপেথিক, এটা হ'ল আয়ুৰ্বেদিক আৰু এটা হ'ল হেমিঅ'পেথিক। 3টা আছেনে? আয়ুৰ্বেদিক হ'ল মানে এলোপেথিকটো হ'ল কি হ'ল আপুনি খোৱাৰ লগে লগে মূৰৰ বিষ ভাল হ'ল, কিন্তু আকৌ 3 দিনৰ পাছত আকৌ দিব। আয়ুৰ্বেদিকে অলপমান সামাই ৰাখব, আৰু যদি হেমিঅ'পেথি আপুনি কমাব পাৰে জীৱনত আৰু সি নহয়, কিন্তু ধৈৰ্য ধৰিব লাগে। হেমিঅ'পেথিকত আপোনাৰ 6 মাহ লাগে, নকয় নে? আপুনি খাব লাগিব কিন্তু 6 মাহ লাগে। আমাৰ ধৈৰ্যই নাই, গতিকে এইবিলাক হৈছে ধৈৰ্য। আপুনি আজিয়ে এই কৰ্মটো এখেতে আজি ইমান কষ্ট কৰি পৰিয়ালেদি আহি এই অনুষ্ঠানটো পাতিলে, আজিয়ে তেওঁ ফলটো নাপায়, আমাৰ ৰ'ব লাগিব। আমাৰ কিন্তু লগে লগে লাগে। আজি হলাখন যদি ঘৰত যদি কিবা এটা এক্সিডেণ্ট চলাই